মই এজন আহোম, গৌৰৱ গগৈ হৈছে এজন আহোম, কিন্তু একে জাতি হোৱাৰ বাবেই যে ভুল কৰিলে মাফ কৰিব লাগে, এয়া আমাৰ সংস্কৃতি নহয়। যদি ভুল কৰিছে তেন্তে আইনমতে তেওঁ জেললৈ যাবই লাগিব, সি প্ৰধানমন্ত্ৰীয়ে হওক বা মুখ্যমন্ত্ৰীয়ে হওক। কিন্তু পাকিস্তানৰ লিংক আছে বুলি মিছা অপবাদ দি থকাৰ পাছতো আহোম সমাজ যদি মনে মনে থাকিব বুলি ভাবিছে, তেন্তে সেইটো হিমন্ত বিশ্ব ডাঙৰীয়াৰ ডাঙৰ ভুল। আপুনি কি কথা কয় হে? গৌৰৱ গগৈ আহোম হে? পৰিয়ালৰ ভিতৰত 4টা পৰিয়ালৰ ভিতৰত 3টা পৰিয়ালে যদি বিদেশী হয়, তেতিয়াহ'লে গৌৰৱ গগৈ কিহৰ আহোম বুলি ক'লে আপুনি? শুনা, তোমাক কৈছোঁ, গৌৰৱ গগৈ যে আহোমৰ তেজ নাই, অসমৰ গোটেই আহোম ৰাইজে জানে, গম পোৱা? আৰু তুমি কৈছা গৌৰৱ গগৈ পাকিস্তানৰ লগত লিংক নাই। হা, এই মন্তব্যটো শুনিছোৱা, তাৰপিছত তুমি ক'বা মোৰ পৰিবাৰে নিজৰ কামৰ ক্ষেত্ৰত এটা গোপন IB ৰিপৰ্ট ইমেইল যোগেদি, অফিচৰ ইমেইল যোগেদি পঠাইছে। এতিয়া তুমি কি বুজিলা আৰু কি ক'বা? এটা গোপন এটা IB বা তথ্য এটা পঠাইছে হে, আলিজা ভেদে পঠাইছে, মিষ্টাৰ গৌৰৱ গগৈ ৱাইফে। ক'ত পঠাইছে? কিহৰ কাৰণে পঠালে? পাকিস্তানৰ পৰা দৰমহা লৈ আছে, তো পাকিস্তানতে পঠাব লাগিব। ভাই, তোমাক মই সুধিছোঁ হে, ভিডিঅ' এটা বনাই কিনে আবুল তাবুল বকি দিলেই নহ'ব, এটা প্ৰুফ লৈ আহা, তাৰপিছত ভিডিঅ' বনাবা হে। আহোমৰ নামত তুমি এটা মহা কলংক। মই গোটেই অসমবাসী ৰাইজক কোৱা নাই দেই, এই চেকুলাটো কৈছোঁ। এইটো চেকুলা হ'ল কংগ্ৰেছৰ এটা দালাল আৰু এটা বাংলাদেশী লুঙি তলত সোমাই থকা। এয়া ভিডিঅ' মই আগতেও বনাইছোঁ হে। আৰু নিজৰ জাতিটোৰ নামটো ইমান দুৰ্বলতা নকৰিবা তুমি। তোমাৰ যদি গাত আহোমৰ তেজ আছে, মোৰো আছে, গম পোৱা নে? ইমান চেকুলা বাংলাদেশী লুঙি তলত সোমাই নাথাকিবা তুমি। যদি প্ৰকৃততে হিন্দু হয়, ওলাই আহা লুঙি তলৰ পৰা।